দুপৰীয়া যোগাৰ কৰিছে কলপচলা আৰু ইয়াৰে মাজৰ অংশখিনি ভাজি খাবৰ কাৰণে কাটি লৈছে। গৰমৰ দিনত এইবোৰ খাব লাগে, আইৰণ থাকে। লগতে মায়ে কালাৰ দালিৰ সৈতে বনাই ল'লে আৰু এইখিনিও ভাজি ল'লে। দেউতাই বেঙেনা, ভেন্দি আৰু ভোল আনিছে বজাৰৰ পৰা, লগতে আনিছে পাতা শাক আৰু ঘৰৰে কণ বিলাহী। পাতা শাকখিনি ভাজিবৰ কাৰণে মই ধুনীয়াকৈ গাঁঠি দি আছোঁ আৰু এনেকৈ খাবলৈ বহুত বেছি ভাল লাগে। কোনে কোনে খাই ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। মই হ'লে খাই বহুত বেছি ভাল পাওঁ আৰু এইবোৰ খাব লাগে, বহুত বেছি ভাল হয় স্বাস্থ্যৰ কাৰণে। আৰু মই ধুনীয়াকৈ গাঁঠি দি ল'লোঁ আৰু গাঁঠি দিয়াৰ পিছত আপোনালোকক এয়া দেখাই দিলোঁ। এনেকৈ গাঁঠি দি লোৱাৰ পিছতে ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ভাজি থাকোঁতে এটা বেপাৰী আহিলে, তাকে আপোনালোকক ভাবিলোঁ দেখাই দিওঁ। আৰু আমি ৰাখিলোঁ ডাইনিং কভাৰ, এনেকৈ চালোঁ আৰু পচন্দমতে ৰাখিলোঁ। লগতে এটা আঁঠুৱা ৰাখিলোঁ, এইটো চাইছিলোঁ বাৰু কিন্তু অকণমান সৰুৱা কাৰণে বেলেগ এটা ৰাখিলোঁ আৰু আজি এইখিনি ৰাখিলোঁ। তাৰপাছতে দুপৰীয়া সাজখন আজি এনেকৈ খালোঁ। ঘৰৰ আগফালে দিয়ে ডাঠা শাক, জলকীয়া পুতিছে আৰু ডাঙৰ বিলাহী এইফালে লাগা ষ্টাৰ্ট কৰিছে, কেঁচাই আছে বাৰু, তাকে অকণমান দেখাই দিলোঁ। আজিৰ ব্লগটো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই।